নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। পুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অবৈধ মিয়াৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াই কেতিয়াও শান্তিত থাকিব নোৱাৰে। সন্দেহজনক নাগৰিকক কষ্ট দিয়াই হৈছে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধান কাম। তেওঁলোকে সাংবাদিকৰ আগতে দুখ প্ৰকাশ কৰিব লাগিব আৰু তেওঁলোকৰ বেলেগ ৰাস্তা একোৱেই নাই। মুঠতে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে সন্দেহযুক্ত মিয়াক মই কেতিয়াও শান্তি নিদিওঁ। মোৰ ঘৰত আহিলেও মিয়াই কেতিয়াও শান্তি নাপাব। লগতে জুবিন ক্ষেত্ৰলৈ গ'লেও মিয়াৰ নিষ্ঠাৰ নাই। কেৱল ইমানেই নহয়, গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ মিটিঙত গ'লেও মিয়াই কেতিয়াও শান্তি নাপাব। মিয়া শান্তিত থাকিব পাৰিব যদিহে মোক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব পাৰে। দুই এদিনৰ ভিতৰতে নগাঁও জিলাটো হ'বলৈ গৈ আছে যিহেতু উচ্ছেদ অভিযান। যিমানেই বেছিকৈ মিয়াই ক'ব সিমানেই উচ্ছেদ বেছিকৈ হ'ব অসমত। বিজেপিৰ বিৰুদ্ধে নকলেহে শান্তিত থাকিব পাৰিব অবৈধ মিয়াসকলে। অবৈধ মিয়াৰ সন্দৰ্ভত এনেদৰে কঠোৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। হাৰ্থব জুবিন গাৰ্গক কোনে কেনেকৈ হত্যা কৰিছিল বিষ খুৱাই এই সন্দৰ্ভত ইতিমধ্যে SITয়ে দাখিল কৰিছে আংশিক প্ৰতিবেদন। আৰু সেই আংশিক প্ৰতিবেদনত স্পষ্টকৈ উল্লেখিত হৈছে জুবিন গাৰ্গক কেনেকৈ বিষ খুৱাই হত্যা কৰা হৈছিল। SITয়ে দাখিল কৰা সেই আংশিক প্ৰতিবেদনত কি উল্লেখিত হৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ কেনেকৈ মৃত্যু হৈছিল ছিংগাপুৰত কণ্ঠশিল্পী জুবিন গাৰ্গৰ। সেইদিনা আচলতে জুবিন গাৰ্গৰ লগত কি হৈছিল ছিংগাপুৰত। SITয়ে ইতিমধ্যে দাখিল কৰিছে আংশিক প্ৰতিবেদন। ইতিমধ্যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ প্ৰক্ৰিয়াৰ বিগ আপডেট আহি পৰিছে ZD নিউজৰ হাতত। SITৰ আংশিক প্ৰতিবেদনত পিছঠাই ওলাইছে এতিয়া বিস্ফোৰক বহুতো তথ্য। জানিব পৰা মতে যোৱা বৃহস্পতিবাৰে SITয়ে গৃহ বিভাগক জমা দিছিল আংশিক প্ৰতিবেদন। আৰু সেই আংশিক প্ৰতিবেদনেই পোহৰলৈ আনিব বহুতো নতুন অধ্যায়। জুবিনৰ মৃত্যুৰ ৰহস্যৰ আন্ধাৰ ফালি পোহৰলৈ আনিব প্ৰকৃত সত্য। SITয়ে দাখিল কৰা সেই আংশিক প্ৰতিবেদনত একাধিক বিস্ফোৰক তথ্য ইতিমধ্যে উল্লেখিত হৈছে। সম্প্ৰতি কাৰাৰুদ্ধ হৈ আছে ইতিমধ্যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ লগতে সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত। আৰু তাৰে পৰিপ্ৰেক্ষিতত আংশিক প্ৰতিবেদনৰ প্ৰতিলিপি ইতিমধ্যে প্ৰেৰণ কৰা হৈছে কেন্দ্ৰীয় গৃহ বিভাগৰ হাতলৈ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। AJPৰ কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁয়ে এইবাৰ মিয়া মুছলমানৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰাজেন গোহাঁয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ২৬ৰ নিৰ্বাচনত বিজেপি আহিলে অসমীয়া জাতি একেবাৰে নিঃশেষ হৈ পৰিব। বিজেপিৰ দিনত অসমীয়া মুঠেও এতিয়া সুৰক্ষিত নহয়। মিয়াৰ কথা কৈ জাতিটোক এতিয়া পংগু কৰাৰ চেষ্টা চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অসমীয়া নৱপ্ৰজন্ম আই মাতৃসকল পাৰিলে এতিয়া ওলাই আহক। কেৱল ইমানেই নহয়, সাহস কৰক জাতিৰ পক্ষে মাত মাতিবলৈ। অসমত ভয়ংকৰ ষড়যন্ত্ৰ চলি আছে বৰ্তমান সময়ত। হিন্দুত্বৰ নামত অসমীয়াক এতিয়া পংগু কৰাৰ চেষ্টা চলাইছে নেতৃত্বাধীন চৰকাৰে। অসমীয়া জাতিক সুৰক্ষা কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ লৈছে বিজেপি চৰকাৰে। বিজেপিৰ শাসনত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিও এতিয়া সুৰক্ষিত নহয়। সংখ্যালঘু অধ্যুষিত অঞ্চলত যাব নোৱাৰা পৰিৱেশৰ বাবে দায়ী মাথো কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে AJPৰ কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁয়ে কৰিছে ডাঙৰ মন্তব্য। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। পুনৰ জনাইছোঁ মিয়া মুছলমানক লৈ মন্তব্য কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ সৰব হৈ উঠিছে আমছু। সাংবিধানিক পদত থাকি মিয়াক তুচ্ছ-তাচ্ছিল্য নকৰিবলৈ সকিয়নি প্ৰদান আমছু নেতৃত্বৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিছে এইবাৰ আমছুৰ মুখ্য উপদেষ্টা তথা আইনুদ্দিন আহমেদ। আইনুদ্দিন আহমেদে ইয়াৰ উপৰিও মন্তব্য কৰি কয় যে মুখ্যমন্ত্ৰীৰ আসনৰ সন্মান লাঘৱ কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই। হিন্দু মুছলমানৰ নামত এটা জাতিক টাৰ্গেট কৰা বন্ধ কৰক মুখ্যমন্ত্ৰী হিমন্তই। অসমীয়া সমাজ ব্যৱস্থাৰ পৰা কেতিয়াও এঘূৰীয়া কৰিব নোৱাৰে মিয়াক। ঐক্য সংহতি ভাতৃত্ববোধেৰে এইখন অসমতে থাকিব বিচাৰে মিয়াই। এয়া মিয়াৰ সাংবিধানিক অধিকাৰ আৰু এই অধিকাৰ কাঢ়ি নিব নোৱাৰে কেতিয়াও মুখ্যমন্ত্ৰী শৰ্মাই। লগতে কেতিয়াও নিঃশেষ কৰিব নোৱাৰে মিয়া জনগোষ্ঠীক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেও হয়তো এই কথাটো স্পষ্টকৈ জানে। এটা বিশেষ জাতিক টাৰ্গেট কৰি লোৱাটো কেতিয়াও মানি ল'ব নোৱাৰি।
আবুল ডাবুল কৈ থকা কথাবোৰ বাদ দি জুবিন গাৰ্গক ন্যায় দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়াক লৈ মন্তব্য কৰা মুখ্যমন্ত্ৰী হিমন্তৰ বিৰুদ্ধে এনেদৰে এতিয়া সৰব হৈ উঠিছে আমচু। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। শ্যামকানু মহন্তৰ বিৰুদ্ধে এইবাৰ উঠিছে আন এটা ভয়ংকৰ অভিযোগ। আৰু এই সন্দৰ্ভত কি ধৰণৰ অভিযোগ উল্লেখিত হৈছে চাওঁ আহক। শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ সন্দৰ্ভত আন এক বিস্ফোৰক তথ্য ইতিমধ্যে ফাদিল হৈছে। নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ অচিলাৰে বিভিন্ন উৎসৰ পৰা ধন সংগ্ৰহ কৰিছিল শ্যামকানু মহন্তই। এটা বিগ ব্ৰেকিং আপডেট জনাই আছোঁ এই মুহূৰ্তত। নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত ডনাৰ মন্ত্ৰালয়ে শ্যামকানু মহন্তক দিছিল প্ৰায় 1.89 কোটি টকা। ইতিমধ্যে RTIৰ জৰিয়তে পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য। RTIৰ তথ্য অনুসৰি 2018ৰ পৰা 2023 চনলৈকে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে ডনাৰ মন্ত্ৰালয়ে দিছিল বহু পৰিমাণৰ ধন। শ্যামকানু মহন্তক 2018ত 10 লাখ টকা, 2019 চনত 77 লাখ টকা প্ৰদান কৰিছিল ডনাৰ মন্ত্ৰালয়ে। কেৱল ইমানেই নহয়, 2020ত 25 লাখ টকা আৰু 2023 চনত 77 লাখ টকা প্ৰদান কৰিছিল ডনাৰ মন্ত্ৰালয়ে শ্যামকানু মহন্তক। আৰু এই 4টা বছৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত ডনাৰ মন্ত্ৰালয়ৰ পৰা শ্যামকানু মহন্তই সৰকাইছিল প্ৰায় 1.89 কোটি টকা ধন। ইফালে নুমলীগড় তেল শোধনাগাৰৰ পৰাও শ্যামকানু মহন্তই সৰকাইছিল প্ৰায় 3 লাখ টকা। শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ সন্দৰ্ভত এনেদৰে এতিয়া এটাৰ পিছত আন এটা বিস্ফোৰক তথ্য ফাদিল হোৱা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানৰ সন্দৰ্ভত মন্তব্য কৰি থকাৰ মাজতে এইবাৰ সৰব হৈ উঠিছে নেমছৰ সভাপতি তথা বদৰুল ইছলাম। বদৰুল ইছলামে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মিয়া মুছলমানসকল মানুহ নহয় নেকি? ভাৰতৰ সন্তান নহয় নেকি সেই মিয়া মুছলমানসকল? মুখ্যমন্ত্ৰীয়ে যি অত্যাচাৰ আৰম্ভ কৰিছে সেয়া একেবাৰে অসহনীয়। আল্লাহ ভগৱানো এতিয়া নাৰাজ হৈ পৰিছে মুখ্যমন্ত্ৰীৰ ওপৰত। মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে এনেদৰে এতিয়া সৰব হৈ উঠিছে নেমছৰ সভাপতি বদৰুল ইছলাম। বদৰুল ইছলামে ইয়াৰ উপৰিও কয় যে আত্মসন্তুষ্টিৰ বাবে একেবাৰে শেষ কৰি দিয়ক মিয়াক। অন্যায়ভাৱে চলা উচ্ছেদ বন্ধ হ'ব লাগে অসমত। উচ্ছেদ অভিযান বন্ধ হ'লেহে অসমত হ'ব উন্নয়ন। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উচ্ছেদক সমৰ্থন কৰা হাগ্ৰামা মহিলাৰী অতুল বৰাও সমানেই জগৰীয়া। লগতে সন্দেহজনক নাগৰিক বুলি উচ্ছেদ কৰা সেই প্ৰতিজন লোকেই হৈছে প্ৰকৃত ভাৰতীয়। মুখ্যমন্ত্ৰী হিমন্তৰ বিৰুদ্ধে এনেদৰে এইবাৰ গৰজ দি উঠিছে নেমছৰ সভাপতি বদৰুল ইছলাম। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰ বিৰোধী ধ্বনিৰে এইবাৰ কঁপি উঠিছে গুৱাহাটী মহানগৰী। ভোট চুৰিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছে সাব্যস্ত কৰিছে ইতিমধ্যে উত্তাল প্ৰতিবাদ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ভোট চুৰিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছে সাব্যস্ত কৰিছে এতিয়া উত্তাল প্ৰতিবাদ। চৰকাৰ বিৰোধী ধ্বনিৰে কঁপি উঠিছে এইবাৰ গুৱাহাটী মহানগৰী। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা যুৱ কংগ্ৰেছে সাব্যস্ত কৰিছে এতিয়া প্ৰতিবাদ। আৰক্ষীৰ বেৰিকেড ভাঙি ৰাজপথলৈ ওলাই আহিছে এতিয়া শতাধিক প্ৰতিবাদকাৰী। হাতে হাতে প্লেকাৰ্ড লৈ ৰাজপথ অৱৰোধ কৰিছে এইবাৰ যুৱ কংগ্ৰেছে। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত ইতিমধ্যে সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতি। পৰৱৰ্তী খবৰটো হৈছে উচ্ছেদক লৈ আহি পৰিছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, কিয়নো এইবাৰ নামনি অসমৰ পাছত মধ্য অসমত হ'বলৈ গৈ আছে বৃহৎ উচ্ছেদ অভিযান। আৰু এই সন্দৰ্ভত নগাঁও জিলা আয়ুক্ত তথা দেৱাশিষ শৰ্মাই কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, মধ্য অসমত এইবাৰ হ'বলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। আগন্তুক 14 দিনৰ পিছতে চলিব প্ৰশাসনৰ বৃহৎ বুলডোজাৰ। ইতিমধ্যে সেই পৰিয়ালসমূহলৈ জাৰি কৰা হৈছে উচ্ছেদৰ জাননী। প্ৰায় 80টাকৈ পৰিয়ালত চলিব প্ৰশাসনৰ বৃহৎ বুলডোজাৰ। জানিব পৰা মতে প্ৰায় 38 বিঘা মাটিত চলিব এইবাৰ প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। 6000তকৈও অধিক বেদখলীকৃত ভূমিত পৰিব প্ৰশাসনৰ হাতোৰা। উচ্ছেদ হ'বলগীয়া ঠাইসমূহৰ ভিতৰত ক'বলৈ গ'লে 9 নং খেৰণী, কান্দাপাৰা, লুটুমাৰী, ৰাণীপুখুৰীৰ লগতে বৰপুখুৰী, পদুমপুখুৰী আদিকে ধৰি বহুকেইখন গাঁৱত চলিব এইবাৰ উচ্ছেদ অভিযান। বুলডোজাৰ একশ্যন ষ্টাৰ্ট নোহোৱাৰ পূৰ্বে পুনৰ সকিয়নি জাৰি কৰিছে এইবাৰ জিলায়ুক্তই। বেদখলকাৰীলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে ইতিমধ্যে নগাঁও জিলা আয়ুক্ত তথা দেৱাশিষ শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।